অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব। দিবলৈ আৰম্ভ কৰিছো প্ৰথম খবৰ, আৰু প্ৰথম খবৰটো হ'ল কৃষকসকলৰ বাবে আহিছে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন, অৰ্থাৎ PM কিষাণৰ টকা এইবাৰ নতুন নিয়মৰে আপোনাৰ বেংকৰ একাউণ্টত সোমাব। ইতিমধ্যে 4 ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন। PM কিষাণৰ ধন ইতিমধ্যে 4খন ষ্টেটত দি দিয়া হ'ল। অলৰেডি অসমতো PM কিষাণৰ ধন অতি সোনকালে যিকোনো মুহূৰ্ততেই আপোনাৰ বেংকৰ একাউণ্টত সোমাব পাৰে ধন, আৰু এই ধন পাবলৈ হ'লে আপুনি কৰিব লাগিব KYC। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধন। অসমতো অতি সোনকালে PM কিষাণৰ ধন মুকলি কৰা হ'ব। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে, শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। অতি সোনকালেই বেলেগ ৰাজ্যৰ কৃষকসকলৰ একাউণ্টতো সোমাব PM কিষাণৰ 21 নং কিস্তিৰ ধন। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ আপুনি অতি সোনকালে আপোনাৰ KYC আপডেট কৰক, নহ'লে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত আপুনি নাপায়। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক। আপুনি যিকোনো মুহূৰ্ততে আপোনাৰ বেংকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 21 নং কিস্তিৰ ধন। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এটা বিগ ব্ৰেকিং নিউজ যে অপেক্ষাৰ অন্ত পেলাই জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। 24 ঘণ্টাৰ ভিতৰতে ৰাজ্যবাসীয়ে পাব এটা ভাল খবৰ। জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে 24 ঘণ্টাৰ ভিতৰতে ৰাজ্যবাসীয়ে পাব এটা ভাল খবৰ। অপেক্ষাৰ অন্ত পেলাই জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 24 ঘণ্টাৰ ভিতৰতে ৰাজ্যবাসীয়ে পাব এটা ভাল খবৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ ঘটনাক লৈ 24 ঘণ্টাৰ ভিতৰতে ৰাজ্যবাসী অৰ্থাৎ অসমবাসীয়ে পাব এটা ভাল খবৰ। তদন্তত সহযোগিতা আগবঢ়াব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। সহযোগিতাৰ বাবে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক মানসিকভাৱে হেঁচা প্ৰয়োগ কৰা হৈছে। 2 এদিনতে SITত হাজিৰ হ'ব প্ৰৱাসী অসমীয়াসকল। দিব বিচাৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ যে অসমৰ হাজাৰ নিবনুৱাক জাপানলৈ পঠিয়াব মুখ্যমন্ত্ৰীগৰাকীয়ে। জাপানক লাগে যুৱ স্কিল ৱৰ্কাৰ্ছ। নিযুক্ত হৈ দৰমহা লাভ কৰিব প্ৰায় 2 লাখ টকা। পঢ়াৰ মুঠ খৰচ 1,80,000 টকা। 1 লাখ চৰকাৰে দিব আৰু বাকী 50,000 জাপান চৰকাৰে দিব। বাকী 30,000 টকা এক্সিছ বেংকৰ পৰা লোন ল'ব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। চলিত বৰ্ষত জাপানলৈ পঠোৱা হ'ব অতি কমেও 50,000 যুৱক যুৱতী। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিশদ ঘোষণা কৰে যে অসমৰ হাজাৰ নিবনুৱাক জাপানলৈ পঠোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে ঘোষণা কৰে যে 1,80,000 টকা পঢ়াৰ খৰচ লাগিব, চৰকাৰে 1 লাখ টকা দিব, বাকী 50,000 টকা দিব জাপান চৰকাৰে, আৰু বাকী যি 30,000 টকা আছে সেই 30,000 টকা এক্সিছ বেংকৰ পৰা ছাত্ৰ ছাত্ৰীসকলে লোন ল'ব পাৰিব। দিব বিচাৰিছোঁ আন এটা খবৰ, আৰু এই খবৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5%। বৰ্তমান অসমত অসমীয়া হিন্দু জনসংখ্যা 40%তকৈ কম। অসমীয়া মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আমাৰ সৈতে একে। বিদেশৰ পৰা অহা মানুহে সৃষ্টি কৰিছে সমস্যাৰ। 3D নীতি ডিটেক্ট, ডিলেট এণ্ড ডিপৰ্টৰে লোৱা হ'ব কঠোৰ ব্যৱস্থা। মুছলমান জনসংখ্যাৰ বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে আজিৰ দিনত অসমত মুছলমানৰ জনসংখ্যা প্ৰায় 39.5%। বৰ্তমান অসমত অসমীয়া হিন্দু জনসংখ্যা 40%তকৈও কম। অসমীয়া মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আমাৰ সৈতে একে। এনেদৰে মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসমকাষ্ট।